ওকে ধৰি লৈছো আজি তুমি কি কি অফিস salary calculation ঠিক আছে অফিসৰ যদি salary ধৰি লৈছো example এজন person আছে তাৰ নাম হৈছে ৰাম ওকে ৰামৰ যেটো কি বেসিক salary মানে মানুহজন actual যেটো salary টো লৈছো rupees 25000 মানে বেসিক salary জানা ওকে তো ৰামে ইয়াৰ ওপৰত additional benefit okay additional benefit of কি পাব যেনেকে এটা আছে HR house rent allows কিমান হ'ব at বলিছো 5% on shortcut মই basic salary DSC দিছো DSC means basic salary মানে 25000 টো পাবই প্লাস 25000 লগত additionally 5% পাব কিহৰ 5% basic salary 5% ঠিক তেনেকে আৰু কিছুমান বেনিফিট আছে যেনেকে এক্সাম্পল medical allowance at 3.5% on yes basic salary তাৰপিছত next মই লৈছো traveling allowance at 4% on basic salary okay to just এটা amount এটা মই ধৰি লৈছো নিজৰ okay percentage তোমালোকে তো চেঞ্জ কৰিব পাৰা আৰু as per যেটো অফিস হিচাপত চেঞ্জ হ'ব তাৰপিছত আৰু এটা আছে DRS allowance at 7% on basic salary তো এইখিনি কি হ'ব স্যালারিৰ সৈতে কি হ'ব প্লাস আৰু কিছুমান বেনিফিট আছে deduction from salary মানে salary পৰা কিবা মাইনাস ব্র্যাকেটত লিখি দিও মাইনাস আৰু এইটো কি হ'ব আমাৰ প্লাস কি মাইনাস হ'ব যেনেকে provident fund at 3% on basic salary তাৰপিছত ESI at 1% on basic salary তাৰপিছত ESI yes income tax at 5% on basic salary তো এটা আমি উলাব লাগে কি net salary মানে এমপ্লয়ি জনৰ net salary কিমান হ'ব সেটো আমি ক্যালকুলেশন কৰিব লাগে ঠিক আছে বাট এইটো ক্যালকুলেশন আমি মোবাইলতে কৰিব পাৰো বাট আমি এটা এক্সেল শীট ইউজ কৰিম বা মাইক্ৰোসফট এক্সেল ইউজ কৰি পেলাই মানুহজনৰ কি উলিয়াম net salary আমি উলিয়াম ওকে তো তাৰ কাৰণে মই স্টাৰ্টত গলো এন্ড ইয়াতে মই এক্সেল শীট যেটো আছে এক্সেল টো আপডেট কৰি ললো বা যদি চাও অলৰেডি এটা অফিস টেবুল বনাই থৈ দিছো সব ফাইল সেটা নতুনকৈ বনাব লাগিব সো সিলেক্ট তো এটা মই অফিস টেবুল এটা বনাম তো প্ৰথমে মই লিখিলো কি এমপ্লয় employ dot name then basic salary shortcut মই লিখিছো HR কৈছো 5% কিমান আছে HR 5% তাৰপিছত next কি আছে medical কিমান আছে MA shortcut মই MA লিখিছো হা MA কিমান আছে 3.5% তাৰপিছত next কি আছে TA traveling allowance কিমান দিছে
4%, then next কি দিছে DA কিমান দিছে 7%. Okay, তো আমাৰ হ'ব gross salary. Control A press কৰিছো ইয়াতে মই, তাৰপিছত আখৰ ষ্টাইলটো মই দিলো টাইমছ ৰোমান. Okay, তো অলপমান এডজাষ্ট কৰিলো. তাৰপিছত নেক্সট কি আছিল আমাৰ provident fund, shortcut মই লিখিছো PF. PF কিমান পাৰ্চেন্ট আছে 3%. তাৰপিছত নেক্সট কি আছে ESI কিমান আছে 1%. তাৰপিছত নেক্সট কি আছে ইনকাম টেক্স IT কিমান পাৰ্চেন্ট আছে 5%. Now total deduction. Okay, তো ইয়াতে আমাৰ এমপ্লয়ি নেম কি ৰাখিছো নামটো কি দিলো নাম. তো তোমালোকে নিজৰ মতে দিব পাৰা. আমাৰ বেসিক স্যালারি কিমান আছে 25,000. 25,000 টো বহাই দিয়া ইয়াতে. এতিয়া ইকুয়াল দিবা. তো আমাক কি বিয়ান দিছে বেসিক স্যালারি কিমান পার্সেন্ট কৈছে আমাক 5%. গতিকে বেসিক স্যালারি ইনটু 5%. ঠিক তাৰপিছত তুমি এন্টাৰ মাৰাৰ লগে লগে এনসাৰ পাবা. বুজাইছে? তাৰপিছত নেক্সট আমাৰ কি ওলাব লাগে এগেইন বেসিক স্যালারি এড্ৰেছটো তোমালোকৰ তাতে বেলেগ হ'ব পাৰে, মোৰ ইয়াতে বেলেগ হৈ আছে. সো ইনটু কিমান পাৰ্চেন্ট 3.5%. এন্টাৰ প্ৰেছ কৰাৰ লগে লগে আমাৰ ওলাই গ'ল 875. এগেইন ইনটু মানে স্টার কিমান হ'ব এতে 4%. তাৰপিছত নেক্সট কি আছে বেসিক স্যালারি ইনটু কিমান পার্সেন্ট 7%. রাইট, এবাৰ তুমি এন্টাৰ মাৰাৰ লগে লগে ওলাই গ'ল. এতিয়া আমি গুটেই কিটা বেসিক স্যালারি HRA MA TA আৰু DA গুটেই কিটা কি কৰিব লাগে প্লাস কৰিব লাগে. তো ইয়াৰ কাৰণে মই শর্টকাট ইউজ কৰিম, মই ফৰ্মুলাও বহাব পাৰো, আদাৰৱাইজ মই শর্টকাট ইউজ কৰিব পাৰো. শর্টকাট কেনেকৈ ইউজ কৰিম চাবা, সিলেক্ট কৰিলো গুটেই কিটাকে আৰু লাষ্টৰ ঘৰটো সিলেক্ট কৰিলো. তাৰপিছত হোমত গলা এন্ড ইয়াতে সো এটা অপচন আছে দেখিছা এই সিম্বলটো নাম হৈছে অটো সাম. তুমি যেনেকৈ এটা ক্লিক কৰি দিবা এক্সট্ৰা কোনো ফৰ্মুলা বহাব লগা হোৱা নাই আৰু যদি তুমি ভালদৰে চোৱা ফৰ্মুলাটো বহোৱা হৈছে. ঠিক আছে, নেক্সট এটা আমাৰ কি ওলাব লাগে PF ESI আৰু IT. গতিকে PF ৰ কাৰণে ইকুৱেল then select basic salary into কিমান পার্সেন্ট 3% and enter. Again basic salary into কিমান পার্সেন্ট 1%, enter. Again basic salary into কিমান পার্সেন্ট 5% আৰু enter. ওলাল. এবাৰ গুটেই কিটা প্লাস কৰিব লাগিব. এবাৰ মই ফৰ্মুলা ইউজ কৰিম ইকুৱেল sum bracket তাৰপিছত PF ESI IT গুটেই কিটা সিলেক্ট কৰি দিয়া then bracket ক্লোজ কৰি এবাৰ যেনেকৈ তুমি এন্টাৰ প্ৰেছ কৰিবা অটোমেটিক আমাৰ এনসাৰটো ওলাই গৈছে. দেখিছা? তো আমি গম পালো যে গ্ৰছ স্যালারি কিমান আৰু ডিডাকশন কিমান কাটিব কিমান. এতিয়া আমি কি ওলাব লাগে নেট স্যালারি. তো কি হ'ব নেট স্যালারি হ'ব কাৰণে ইকুৱেল গ্ৰছ স্যালারি মাইনাস টোটাল ডিডাকশন আৰু এন্টাৰ মাৰাৰ লগে লগে আমাৰ মানুহজনৰ স্যালাৰিটো ওলাই গ'ল. ওকে, তো মানুহজনৰ দৰমহা কিমান আছিল 25,000. ওকে, প্লাস হৈ পেলাই কিমান হ'ল 29,875. তাৰপিছত PF ESI বিলাক কাটিব এইবিলাক কিমান হ'ব 2250. গতিকে গ্ৰছ স্যালারিৰ পৰা টোটাল যেটো ডিডাকশন এটা যদি আমি মাইনাস কৰি দিও আমি কি পাম নেট স্যালারি. ঠিক আছে, এটা কি ধুনীয়াকৈ অ্যাৰেঞ্জ কৰি দিয়া. ওকে, তো প্ৰথমতে এটো সিলেক্ট কৰিলো
হোমত গলো এন্ড ইয়াতে গৈ পেলাই অল বৰ্ডাৰ গলো এতিয়া এটা এটা সিলেক্ট কৰিবলৈ হলে টাইম লাগে গতিকে প্ৰথম পাৰ্টটো সিলেক্ট কৰিম তাৰ পিছত কন্ট্ৰোল বাটন মই ৰাখিবা কন্ট্ৰোল বাটন যেটো আছে প্ৰেছ কৰি ৰাখিবা দেন বাকি কিটা পাৰ্ট তুমি সিলেক্ট কৰিব এবাৰ কন্ট্ৰোলটো এৰি দিয়া নাও হোমত গৈ পেলাই কি কৰিবা সিলেক্ট অল বৰ্ডাৰ এটা আমাৰ আহি গ'ল এটা ভিউ অপচনত গৈ পেলাই গ্ৰিড লাইন অপচনটো ক্যান্সেল কৰি দিবা বাস এটা যদি ইয়াকে যদি প্ৰিন্ট কৰিব বিচাৰা তাৰ এই ফাইলটো তুমি প্ৰিন্ট আউট নাও বিচাৰিছা তো কি কৰিবা সিলেক্ট কৰিলা পেজ লেআউটত গুচি যাবা দেন সিলেক্ট প্ৰিন্ট এৰিয়া সেট প্ৰিন্ট এৰিয়া তাৰপিছত ফাইলত গৈ পেলাই প্ৰিন্ট অপচন ক্লিক কৰিবা প্ৰিন্ট এন্ড এটা তোমাৰ আহি গৈছে ঠিক আছে ওকে তো ডাঙৰ কৰিব পৰা যায় মানে সৰু সাইজত আহি গৈছে যদি কুইকলি প্ৰিন্টিং আমি সেটআপ কৰিব লাগে ইয়াতে লেটাৰ সিলেক্ট কৰিছে পেজ সাইজটো ইয়াতে কি কৰিবা A4 সিলেক্ট ঠিক আছে তো এইটো আমাৰ ফাইল তো কিন্তু এই বস্তুটো আমাৰ ক্লিয়াৰ হৈ গৈছে তো এনেকে এমাউন্টটো নিজৰ মতে বহাবা যি বহাবা পার্সেন্টেজটো নিজৰ মতে বহাই ল'ব পাৰা বাট ৰিয়েল লাইফত যদি তুমি কৰিব যোৱা তেতিয়া পার্সেন্টেজবিলাক দিয়া থাকিব আগৰ যেনেকৈ ইয়াতে মই মেনশন কৰি দিছো ৰিয়েল লাইফত কি মেনশন কৰি দিব সেই হিচাপত তুমি উলিয়াব লাগে আৰু হয়তো এনেকুৱা হ'ব পাৰে যে আমি এইকিটা পাইছো ইয়াৰ বাহিৰেও এডিশনালি আৰু কিছুমান পইণ্ট থাকিব পাৰে গতিকে বুজি ল'বা আৰু সেই হিচাপত কৰিবা ঠিক তেনেকৈ ইয়াতে তিনটা পইণ্ট পালো আমি হ'ব পাৰে ৰিয়েল লাইফত তিনিটাৰ বাহিৰেও আৰু দুটা এড বা দুটা থাকিব পাৰে প্ৰসেসটো সেম ওকে ক্লিয়াৰ হৈছে না নে হোৱা নাই